মানে ঘটনাটো হৈছিলে মই আজি ৩-৪ দিন আগত মানে ঘটনা মালিকে সন্ধিয়া মানে আমাৰ বিল দিছিলে ৫০,০০০ টকা। ৰুমত আহি ভাত চাত বনাই খাই কিনি ৰাতি ১২টা-১মান বজাত গৈ টোপনিত গৈছো। আৰু ৰাতিপুৱা ৪টামান বজাত উঠিছো, উঠি দেখিছো সি নাই, মানুহটো লগত নাই। বিল্ডিঙৰ কাম কৰো। অঁ, বিল পাইছিলো। মানে বিল পোৱাৰ পিছত ৰাতি হৈ গৈছে যে এইটো কাৰণে মানে লেবাৰক মই বিলটো দিয়া নাই। ভাবিছো ৰাতিপুৱা দিম, ৰাতি আৰু বিল কৰি লাভ নাই, জামেলা কৰি। বহুত ৰাতি হৈ গ'ল, বজাৰৰ পৰা আহোতে ৰাতিপুৱা কালি বিলটো কৰিম বুলি ভাবিছো। কৰাৰ পিছত ৰাতি ৪টামান বজাত উঠি দেখিছো মানুহটো নাই লগত। মই ওলাইছো, ওলাই কিনি দেখিছো ১ টকাও নাই। ১ টকা ২ টকা খুচৰা, ৫ টকা এনেকুৱা খুচৰাও পইচা আছিলে। মানে ১ টকা এটা থোৱা নাই পাৰ্চত, চব লৈ গ'ল, যিমান আছিলে চব লৈ গ'ল। মানে তাৰ ফটো আছে, তাৰ ফটো মোৰ তাত আছে, মোবাইলতো আছে, নাম্বাৰ আছে। মানুহটো এতিয়া তাৰ ঘৰত গৈছিলো, তাৰ মা দেউতাক মই জনাইছো এনেকুৱা কথা। তাৰ মা দেউতাই কৈছে আমি নাজানো, আমাৰ ঘৰত ল'ৰাটো নাথাকে, সি তাৰ শ্বশুৰ ঘৰত থাকে, বঙাইগাঁও বোলে, নিউ বঙাইগাঁও বোলে তাৰ শ্বশুৰ ঘৰ, বঙাইগাঁৱত বোলে থাকে। পিছত মই তাৰ শ্বশুৰ ঘৰৰ নাম্বাৰ আছিলে মোৰ তাত, ফোন কৰিছো, কৈছে যে বঙাইগাঁও গৈছে। মানে তাৰ মোবাইলত ফোন কৰিছো, সি ৰিচিভ কৰা নাই। ফাৰ্ষ্টত 2 দিন মোৰ তাৰ মোবাইলটো চুইচ অফো আছিলে। তাৰ দেউতাক মই কৈ আহিছো মই কেছ দিম বুলি। এজাহাৰ দিয়া নাই, আজি দিম বুলি। লংকা মই এজাহাৰ দিম, লংকা এই হেৰি কি কয়, লংকা তাতেই কাম কৰিছো, তাতেই মই এজাহাৰ দিম, শংকৰনগৰ। মানে ঘটনাটো হৈছিলে মই আজি ৩-৪ দিন আগত মানে ঘটনা মালিকে সন্ধিয়া মানে আমাৰ বিল দিছিলে ৫০,০০০ টকা। ৰুমত আহি ভাত চাত বনাই খাই কিনি ৰাতি ১২টা-১মান বজাত গৈ টোপনিত গৈছো। আৰু ৰাতিপুৱা ৪টামান বজাত উঠিছো, উঠি দেখিছো সি নাই, মানুহটো লগত নাই। বিল্ডিঙৰ কাম কৰো। অঁ, বিল পাইছিলো। মানে বিল পোৱাৰ পিছত ৰাতি হৈ গৈছে যে এইটো কাৰণে মানে লেবাৰক মই বিলটো দিয়া নাই। ভাবিছো ৰাতিপুৱা দিম, ৰাতি আৰু বিল কৰি লাভ নাই, জামেলা কৰি। বহুত ৰাতি হৈ গ'ল, বজাৰৰ পৰা আহোতে ৰাতিপুৱা কালি বিলটো কৰিম বুলি ভাবিছো। কৰাৰ পিছত ৰাতি ৪টামান বজাত উঠি দেখিছো মানুহটো নাই লগত। মই ওলাইছো, ওলাই কিনি দেখিছো ১ টকাও নাই। ১ টকা ২ টকা খুচৰা, ৫ টকা এনেকুৱা খুচৰাও পইচা আছিলে। মানে ১ টকা এটা থোৱা নাই পাৰ্চত, চব লৈ গ'ল, যিমান আছিলে চব লৈ গ'ল। মানে তাৰ ফটো আছে, তাৰ ফটো মোৰ তাত আছে, মোবাইলতো আছে, নাম্বাৰ আছে। মানুহটো এতিয়া তাৰ ঘৰত গৈছিলো, তাৰ মা দেউতাক মই জনাইছো এনেকুৱা কথা। তাৰ মা দেউতাই কৈছে আমি নাজানো, আমাৰ ঘৰত ল'ৰাটো নাথাকে, সি তাৰ শ্বশুৰ ঘৰত থাকে, বঙাইগাঁও বোলে, নিউ বঙাইগাঁও বোলে তাৰ শ্বশুৰ ঘৰ, বঙাইগাঁৱত বোলে থাকে। পিছত মই তাৰ শ্বশুৰ ঘৰৰ নাম্বাৰ আছিলে মোৰ তাত, ফোন কৰিছো, কৈছে যে বঙাইগাঁও গৈছে। মানে তাৰ মোবাইলত ফোন কৰিছো, সি ৰিচিভ কৰা নাই। ফাৰ্ষ্টত 2 দিন মোৰ তাৰ মোবাইলটো চুইচ অফো আছিলে। তাৰ দেউতাক মই কৈ আহিছো মই কেছ দিম বুলি। এজাহাৰ দিয়া নাই, আজি দিম বুলি। লংকা মই এজাহাৰ দিম, লংকা এই হেৰি কি কয়, লংকা তাতেই কাম কৰিছো, তাতেই মই এজাহাৰ দিম, শংকৰনগৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।